দেখাই দিয়ক ৰাইজক কলহটো সাৱধানকালি নাভাঙিব ভাঙিলে অসুবিধা হৈ যাব কলহটোৰ ভিতৰত একো নাই ভালকৈ চাওক হয় কলহটোৰ ভিতৰত আমি 1 নম্বৰ ড্ৰামত আমি 2টা বল ভৰাম আমি 1 নম্বৰ ড্ৰামত 2টা বল ভৰাম যেহেতু নাম্বাৰ 10,000 পৰা আৰম্ভ হৈছে Hello friends, welcome back to my YouTube channel Boroan. আৰু মই আজি আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আজি আপোনালোকৰ মাজলৈ আছে নতুন ব্লগ সাংঘাতিক নতুন ব্লগ আৰু যিসকলে আজি মোৰ চেনেললৈ প্ৰথম আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব নিজৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব আৰু এতিয়া মই আছোঁ শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ অতিকে এখন ঐতিহ্যপূৰ্ণ ঠাই বকতা পাৰিজাতত আৰু আজি বকতা পাৰিজাত জাতীয় বিদ্যাপীঠত এখন উপহাৰ কুপন খেল অনুষ্ঠিত হৈছে জাতীয় বিদ্যাপীঠৰ সাহায্যতে আৰু যিহেতু এই উপহাৰ খেলখনত আজি প্ৰথম দিনৰ যিখন খেল এই প্ৰথম দিনৰ খেলখনৰ মই কিছু কাৰ্যসূচী আপোনাক দেখাবলৈ চেষ্টা কৰিম যিহেতু মূল কথাটো হ'ল কি এখন প্ৰতি সপ্তাহে খেল হ'ব আৰু এই খেলখন প্ৰতিদিনে বুলি নহয় প্ৰতি দেওবাৰে অনুষ্ঠিত হ'ব আৰু আজি প্ৰথম দিনৰ যি কাৰ্যসূচী মই তোমালোকে দেখাবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কথাখিনি গম পাই থাকিব আৰু আহক তেতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিম ৰাইজৰ সহায় সহযোগিতা অবিহনে কেতিয়াও এটা সুস্থিৰ হৈ উঠিব নোৱাৰে বিশেষকৈ বিদ্যালয়খনৰ লগত জড়িত হৈ থকা বহুগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে এইসকলে মাহিলী শিক্ষাদানৰ বেলিকাত যিটো তেওঁলোকে মাননি পাব লাগে তাৰ পৰা নিশ্চিতভাৱে বঞ্চিত হৈ আহিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম তেওঁলোকৰ পৰা যি ন্যূনতম মাহিলী ফিজ লোৱা যায় সেই পইচাৰে তেওঁলোকৰ মাননি দিয়াৰ ক্ষেত্ৰতো বহু সময়ত বিফল হ'ব লগা হয় আৰু সেইবাবে সময়ে সময়ে ৰাইজৰ সহযোগ বিচাৰি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লগা হয় এইবাৰো পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলে ৰাইজৰ মৰম চেনেহ সহায় সহযোগিতা বিচাৰি বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই লটাৰী খেলখন খেলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু ইয়াৰ যোগেদি কিছু টকা সংগ্ৰহ কৰাৰ যি পৰিকল্পনা কৰিছে ইয়াত সফল হওক আৰু আমি দেখিছোঁ প্ৰত্যেকজন অনুষ্ঠানপ্ৰেমী লোকেই এই খেলখনৰ সৈতে জড়িত হৈ পৰিছে তেওঁলোকে প্ৰাইজ পাম বুলি নহয় এই শিক্ষা আৰু আপোনালোকে এতিয়া নিশ্চয় গম পাইছে এখন উপহাৰ কুপন খেল আৰু এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হৈছে শিৱসাগৰ জিলাৰ বকতা মৌজাৰ অন্তৰ্গত বকতা পাৰিজাতত আৰু বকতা পাৰিজাত জাতীয় বিদ্যাপীঠৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে আৰু এইবাৰ ঠিক তেনেকৈ প্ৰতি দেওবাৰে অনুষ্ঠিত হ'বলগীয়া এই যি উপহাৰ কুপনৰ খেল তাৰ পৰা যিটো লাভ হ'ব সেই বিদ্যালয়খনৰ এখন প্ৰাইভেট স্কুল এখন প্ৰাইভেট বিদ্যালয় ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ে আগবাঢ়িবৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যিহেতু শিক্ষানুষ্ঠানখন শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া স্কুল কিন্তু তেওঁলোকে আৰ্থিক ক্ষেত্ৰত বহু ক্ষেত্ৰত পাছ কৰিব লগা হয় আৰু সেইটো কাৰণে এইবাৰ এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে আৰু মই ভাবোঁ যে আপোনালোকে এই ব্লগটো চাই নিশ্চয় এই বিদ্যালয়খনৰ প্ৰতি বা শিক্ষানুষ্ঠানটোৰ প্ৰতি সঁহাৰি আগবঢ়াই নিশ্চয় ইয়াৰ ওপৰত কিছু সিদ্ধান্ত ল'ব বুলি মই আশা ৰাখিছোঁ বকতা পাৰিজাত জাতীয় বিদ্যাপীঠৰ উদ্যোগত জাতীয় বিদ্যাপীঠৰ সাহায্যতে যি উপহাৰ কুপন খেল হ'বলৈ গৈ আছে আৰু তাৰ পৰিচালনা সমিতিৰ সভাপতি নৱৰঞ্জন মোহনদেৱ আৰু তেখেতে আজি ইয়াত উপস্থিত হৈছেহি আৰু খুব সুন্দৰভাৱে তেওঁ এই অনুষ্ঠানটো আচলতে তেওঁলোকৰ জাতীয় বিদ্যাপীঠৰ সাহায্যতে যি অনুষ্ঠান হ'বলৈ গৈ আছে এই উপহাৰ কুপনৰ খেলৰ সেই সম্পৰ্কত মই আপোনাক অকণমান অৱগত কৰিব বিচাৰিছোঁ কওকচোন আপোনালোকে কেনেধৰণে কি পৰিকল্পনা ল'লে গোটেই কথাখিনি নমস্কাৰ জয় জয়তে পাৰিজাত জাতীয় বিদ্যাপীঠ পাৰিজাতৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এই জাতীয় বিদ্যাপীঠ পাৰিজাতৰ সাহায্যতে 10 সপ্তাহজোৰা উপহাৰ কুপন খেলৰ আজি প্ৰথমটো সপ্তাহ ইতিমধ্যে প্ৰথমটো সপ্তাহৰ খেল খন্তেক সময়ৰ পিছতেই আমি আৰম্ভ কৰিম গতিকে ইতিমধ্যে আপোনালোকে হয়তো দেখা পাইছে আমাৰ যিখিনি উপহাৰ ইতিমধ্যে আমি ক্ৰয় কৰি আনি বিদ্যালয়ৰ চৌহদত ৰাখিছোঁ গতিকে আমি প্ৰতি সপ্তাহৰ দৰে আমি টিকেটত দিয়াৰ দৰে প্ৰতিটো সপ্তাহৰ যি উপহাৰ প্ৰতিটো উপহাৰেই
আমি টিকেটত দিয়া মতে দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আচ্ছা, মুঠতে কিমানটা আছে উপহাৰ? উপহাৰ টোটেল আমি 10,000 কৰিছোঁ। হয়, ইতিমধ্যে আমি সম্পূৰ্ণ হোৱা নাই যদিও আমি আশা ৰাখিছোঁ অনাগত দিনত টিকেটখিনি সম্পূৰ্ণ হৈ উঠিব। হয়, গতিকে আমি মেম্বাৰৰ ভিতৰতে সদস্যসকলৰ ভিতৰতে টিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আৰু এই মানে 10 সপ্তাহৰ খেল, গতিকে আজিটো প্ৰথম সপ্তাহ আৰু এই প্ৰথম সপ্তাহত আমি প্ৰথম পুৰস্কাৰ আছে এখন বাইক, আজি হ'ব এখন। হয়, আৰু দ্বিতীয় পুৰস্কাৰ আছে এখন স্কুটি, তৃতীয় পুৰস্কাৰ লেপটপ, চতুৰ্থ পুৰস্কাৰ ৱাশ্বিং মেচিন। ঠিক এনেধৰণে আজিৰ দিনটোতেই 67টা পুৰস্কাৰ দিয়া হ'ব। আজিৰ দিনতে হ'ব 67টা পুৰস্কাৰ। আচ্ছা আচ্ছা, তাৰমানে অন্যান্য একেবাৰে ইয়াত একেবাৰে ব্যক্তিক্ৰমী ধৰ্মী এটা গম পাইছোঁ। হয়, গতিকে প্ৰত্যেকেই পাবলৈ মানে সুবিধা হ'ব বুলি আমি আশা ৰাখিছোঁ। কাৰণ 67টাকৈ পুৰস্কাৰ দিয়া হ'ব। আমি বহুবোৰ খেলত দেখোঁ এটা পুৰস্কাৰেই থাকে, কিন্তু আজি আপোনাৰ এই সপ্তাহত আজিৰ দিনটোতে 67টা, কেৱল আজি বুলি নহয় প্ৰতি সপ্তাহতে 67টাকৈ পুৰস্কাৰ দিয়া হ'ব। ধন্যবাদ ধন্যবাদ। ইতিমধ্যে আপোনালোকে গম পাইছে যে বকতা পাৰিজাত জাতীয় বিদ্যাপীঠৰ সাহায্যযোগী উপহাৰ কুপন 67টা পুৰস্কাৰ আজি খেলখনত খেলোৱা হ'ব। আৰু এই সম্পৰ্কত মই আৰু আপোনালোক জনাব বিচাৰিছোঁ যে বকতা পাৰিজাত জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ গজেন ফুকন ডাঙৰীয়া, তেখেতৰ অকণমান জানিব বিচাৰিছোঁ আজি খেলখনৰ সম্পৰ্কত। নমস্কাৰ। প্ৰথমতে আমি আপোনালোক আটাইলৈকে আমাৰ জাতীয় বিদ্যাপীঠ পাৰিজাতৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে 1997 চনৰ 10 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা এই অগ্ৰণী শিক্ষানুষ্ঠানটো আমাৰ জাতীয় বিদ্যাপীঠ পাৰিজাত, এই অনুষ্ঠানটো এই অঞ্চলটোৰে নহয় সমগ্ৰ জিলাখনৰ এক অগ্ৰণী শিক্ষানুষ্ঠান। ইতিমধ্যে বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আহি আজি বিদ্যালয়খনে এই অৱস্থাটো পাইছেহি। ইতিমধ্যে এই দীঘলীয়া শৈক্ষিক যাত্ৰাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি শৈক্ষিক সফলতা ইতিমধ্যে আপোনালোকৰ আগত দেখুৱাবলৈ সক্ষম হৈছে, মই সেইখিনি ক'বলৈ নাযাওঁ। মাত্ৰ এটাই কওঁ যে জাতীয় বিদ্যাপীঠ পাৰিজাতৰ যিটো শৈক্ষিক যাত্ৰা, এই শৈক্ষিক যাত্ৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যাসমূহৰ ভিতৰত মুখ্য সমস্যাটোৱে হৈছে আমাৰ আন্তঃগাঁথনি যি দুৰৱস্থা, সেই আন্তঃগাঁথনি দুৰৱস্থা দূৰীকৰণৰ অৰ্থে এই অঞ্চলৰ সচেতন ৰাইজ আৰু গুণীজ্ঞানী ব্যক্তিসকল একত্ৰিত হৈ জাতীয় বিদ্যাপীঠ পাৰিজাতৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এখন সাপ্তাহিক খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এই খেলখন 10 সপ্তাহত অনুষ্ঠিত হ'ব আৰু 10 সপ্তাহত প্ৰতি সপ্তাহতে 67টাকৈ পুৰস্কাৰ ৰাইজৰ বাবে আগবঢ়োৱা হৈছে। গতিকে মই ভাবোঁ যে আপোনালোকে অঞ্চলটোৰ ব্যক্তিসকলে নহয় সমগ্ৰ অসমৰ লোকসকলে আমাৰ বিদ্যালয়খনৰ যি শৈক্ষিক যাত্ৰা সেই তাক উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে এটা টিকেট সংগ্ৰহ কৰি আমাৰ বিদ্যালয়খনলৈ অৰিহণা আগবঢ়াওক আৰু তাকেই কামনা কৰি আটাইলৈকে পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। যি ঘাট প্ৰতিঘাতৰ মাজে আহি জাতীয় বিদ্যালয় আজি এই স্থানত উপনীত হৈছেহি, ইয়াৰ মূলতে হৈছে আপোনালোকৰ সহযোগিতা আৰু আন্তৰিক মৰম চেনেহ। আৰু আমি আন এটা কথা জনাবলৈ আনন্দিত হৈছোঁ, এই অঞ্চলত বিগত কিছু বছৰৰ পৰা এটা শৈক্ষিক পৰিৱেশ সৃষ্টি হৈছে। পাৰিজাত প্ৰাথমিক বিদ্যালয়, পাৰিজাত মধ্যমীয়া বিদ্যালয় আৰু জাতীয় বিদ্যালয় পাৰিজাতৰ যি মাজত যি ভাতৃত্ববোধ, যি এটা পজিটিভ কম্পিটিশ্যন, সেই কম্পিটিশ্যনটোত জাতীয় বিদ্যালয় পাৰিজাতে তথা পাৰিজাত মধ্যমীয়া বিদ্যালয় তথা পাৰিজাত প্ৰাথমিক বিদ্যালয় এটা সুস্থ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছে বুলি আমি ভাবোঁ। তাৰ পাছতে জাতীয় বিদ্যালয় পাৰিজাতৰ যোৱা 9টা বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ যি ফলাফল আগবঢ়াই আহিছে তাক লৈ আমি গৌৰৱ কৰোঁ। এইকাৰণে গৌৰৱ কৰোঁ, বিগত 16টা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণই এই অঞ্চলটো বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই বছৰ আমাৰ 12জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল, তাৰে 9জন প্ৰথম বিভাগ আৰু 3জনে। আৰু খেলখনৰ সম্পৰ্কত যোগাযোগ কৰিবৰ কাৰণে মই স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপুনি নাম্বাৰকেইটা লৈ কল কৰিলে আপুনি গোটেইখিনি কথা গম পাব। আৰু এতিয়া খেলখন প্ৰথম দেওবাৰত প্ৰথম অৱস্থাত কেনেদৰে আৰম্ভ হৈছিল, প্ৰথম দিনা কিছু থুলমূলকৈ দেখুৱাই লৈছোঁ আৰু পৰৱৰ্তী সময়ত আপোনালোকে গোটেই কথাখিনি গম পাই থাকিব। আহিছে নি? আৰু এজন আহক, এইটো চাইডৰ পৰা এজন আহকচোন, পলম নকৰিব, নহ'লে আমাৰ কোনোবা এজন ছাৰ আহিলে ভাল হ'ব।
দৰ্শকৰ পৰা আহক দৰ্শকৰ পৰা আহিবলৈ কৈছে কোনোবা এজন আপুনি এইটো চাইডে আহিব আমি প্ৰথমতে আপুনি 1 নম্বৰ কলহটো চাই দিয়ক কিবা সোমাই আছে নেকি দেখাই দিয়ক ৰাইজক কলহটো সাৱধানকালী নাভাঙিব ভাঙিলে অসুবিধা হৈ যাব কলহটোৰ ভিতৰত একো নাই ভালকৈ চাওক কলহটোৰ ভিতৰত আমি 1 নম্বৰ ড্ৰামত আমি 2টা বল ভৰাম আমি 1 নম্বৰ ড্ৰামত 2টা বল ভৰাম যেহেতু নাম্বাৰ 10,000 পৰা আৰম্ভ হৈছে বামফালৰ নাম্বাৰটো 1ত আৰম্ভ হৈছে আমি গতিকে 1টো ভৰালো ঠিক আছে 1টো ভৰালো আৰু 10,000 পৰা নাম্বাৰ আৰম্ভ হৈছে আৰু 29,999 নাম্বাৰ শেষ হৈছে তাৰ প্ৰথম নাম্বাৰটো 2 10,000 ঘৰত আছে আৰু 20,000 ঘৰত আছে হেতুকে আমি 1 নম্বৰ ড্ৰামত 2টা বল ভৰাই দিলো আৰু কলহটো বন্ধ কৰি দিলো এটা আপোনালোকে 2 নম্বৰ ড্ৰামটো চাই দিয়ক একো নাই এটা আমি 2 নম্বৰ ড্ৰামটোত আমি 10টা বল ভৰাম আমি 10টা বল ভৰাম 0 to 9 লৈকে ঠিক আছে আমি প্ৰথমতে 0 আৰম্ভ কৰিছো 0 নাম্বাৰ 1 অলপ খ কৰিছো নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 নাম্বাৰ 6 এতিয়া এটা কথা মনত ৰাখিব ইংৰাজীত 6 আৰু 9 টো দেখিবলৈ একেই হৈ যায় হেতুকে আমি অসমীয়াত লিখি ৰাখিছো 6 নাম্বাৰ 6 6 ঠিক আছে 7 8 আৰু এয়া হৈছে 9 ঘূৰাই দিলে 6 হৈ পৰে হেতুকে আমি ইয়াত অসমীয়াত লিখি থোৱা আছে 9 ঠিক আছে আমি 2 নম্বৰ ড্ৰামত 10টা বল ভৰোৱা সম্পূৰ্ণ হৈ গৈছে বন্ধ কৰি দিলো এতিয়া আমি 3 নম্বৰ ড্ৰামলৈ আহিছো 3 নম্বৰ ড্ৰাম 3 নম্বৰ কলহটো আমি 0 পৰা 9 লৈকে আমি 10টা বল ভৰাম নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 নাম্বাৰ 6 6 নাম্বাৰ 7 নাম্বাৰ 8 নাম্বাৰ 9 10টা বল ভৰোৱা সম্পূৰ্ণ হৈ গ'ল 3 নম্বৰ ড্ৰামত এতিয়া আমি 4 নম্বৰ ড্ৰামলৈ গৈছো 4 নম্বৰ ড্ৰাম 4 নম্বৰ ড্ৰামতো আমি 10টা বল ভৰাম 0 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 নাম্বাৰ 6 6 নাম্বাৰ 7 নাম্বাৰ 8 আৰু শেষৰ গুটিটো নাম্বাৰ 9 আমাৰ 4 নম্বৰ ড্ৰামত 10টা বল ভৰোৱা সম্পূৰ্ণ হৈ গৈছে এতিয়া আমি 5 নম্বৰ ড্ৰামলৈ আহিছো 5 নম্বৰ ড্ৰামত আমি 0 পৰা আৰম্ভ কৰিছো 0 নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 নাম্বাৰ 6 6 নাম্বাৰ 7 নাম্বাৰ 8
আৰু শেষৰ গুটিটো 9 আমাৰ 5টা দামত বল ভৰোৱা সম্পূৰ্ণ হৈ গৈছে এতিয়া আমি খেলৰ মাজলৈ যাম কিন্তু এটা কথা মনত ৰাখিব আমি আজি যেহেতু আপোনালোকে দেখিছে বেটেৰী ৰিক্সা দুখন আৰু 4খন বাইক দুখন স্কুটি আমি সজাই ৰাখিছো কিন্তু আপোনালোকে নাভাবিব কোনোবা এটা সপ্তাহত এখনো নাথাকিব পাৰে যদি বতৰ বেয়া হয় ঠিক আছে প্ৰত্যেক সপ্তাহত আমাৰ এনে ধৰণে নাথাকিব কিয়নো আপোনালোকে যোনে যিখন বাইক পাব স্কুটি পাব আপোনালোকে ডিলাৰৰ পৰা ল'ব পাৰিব নতুবা তেখেতে ব্যৱস্থা কৰি দিলে স্কুলৰ পৰা ল'ব পাৰিব ঠিক আছে তেখেতে নিজৰ যাৱতীয় ব্যৱস্থাখিনি নিজে তেখেতে ডিলাৰত গৈ কৰিব লাগিব তাৰপিছতে আপোনালোকে বাইক স্কুটি পাব কিন্তু আজি আছে আপোনাৰ প্ৰথম পুৰস্কাৰ ষ্টাৰ চিটি বাইক এখন আছে আজি প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আছে TVS জুপিটাৰ এখন আছে এই দুখন খেলৰহে আছে আজি প্ৰাইজ প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ ঠিক আছে তৃতীয় পুৰস্কাৰ আছে এটা ল্যাপটপ আৰু চতুৰ্থ পুৰস্কাৰ ৱাশ্বিং মেচিন আৰু আমি ল্যাপটপ আৰু ৱাশ্বিং মেচিন আমি ইয়াত ৰখা নাই কিয়নো ইলেক্ট্ৰনিক বস্তু হয় দুবাৰ তিনিবাৰ যদি গাড়ীত উঠোৱা নমা কৰা হয় অসুবিধা হয় যিজন ব্যক্তিয়ে পাব তেখেতে ডাইৰেক্ট দোকানৰ পৰা শ্ব'ৰুমৰ পৰা তেখেতে আনিব পাৰিব ডাইৰেক্ট তেখেতে গাড়ীত তুলি লৈ আহিব পাৰিব সেই পুৰস্কাৰটো তাৰ কাৰণে অসুবিধা একো নাই সেই ব্যক্তিজনে অহা কালিলৈ পুৰা পুৰস্কাৰ পাব ঠিক আছে এতিয়া আমি খেলৰ মাজলৈ যাওঁ যেহেতু আৰু আপোনালোক ভিডিঅ'টো দেখালোঁ ৰিজাল্টটো আপোনালোক মই থুলমুলকৈ দেখালোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব পৰৱৰ্তী পৰ্যায়ত আপোনালোকে গোটেই কথাখিনি গম পাব যে বিদ্যালয়খনত কেনেধৰণে গোটেই কামবিলাক হৈ আছে আৰু খেলখন কেনেকৈ অনুষ্ঠিত হ'ব সেই সম্পৰ্কটো পৰৱৰ্তী পাব আৰু আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ